শনিবাৰে হঠাৎ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ পাছত মাজুলীৰ মথাউৰিৰ বাহিৰৰ গাঁওসমূহ নিশাৰ ভিতৰতে জলমগ্ন হৈ পৰে। জিলাখনত উজনিৰ পৰা নামনিলৈকে প্ৰায় অৰ্ধশতাধিক গাঁও জলমগ্ন হৈ পৰিছে। আজি তৃতীয় দিনাও অপৰিৱৰ্তিত অৱস্থাতে আছে বান। বহু লোকৰ ঘৰৰ ভিতৰত এককাল এবুকু পৰ্যন্ত পানী হৈছে। শনিবাৰৰ পৰা জিলা প্ৰশাসনে নিমাতী মাজুলী সকলো ফেৰী সেৱা বন্ধ কৰি ৰাখিছে। পূব মাজুলীৰ মথাউৰিৰ বাহিৰৰ চিনাতলী, বনৰীয়া চাপৰি, গ্ৰেজিং কৈৱৰ্ত, বগৰীগুৰি, কলনীবাৰী, মেৰাগড়, যোগীগাঁও, শালমৰা, কামজান, বৃহত্তৰ শালমৰা, অফলামুখ, দক্ষিণপাট কৈৱৰ্ত, দক্ষিণপাট কুমাৰগাঁও আদি গাঁওসমূহত প্ৰলয়ংকাৰী বানে ঘৰ দুৱাৰ, পশুধন, কৃষি আদি বিস্তৰ ক্ষতিসাধন কৰিছে। নৈপৰীয়া শালমৰাৰ ১ নং স্পাৰৰ ভিতৰ আৰু বাহিৰৰ প্ৰতিঘৰ মানুহ এতিয়া পানীৰ তলত। পশুধনসমূহে আশ্ৰয় লৈছে ওখ ঠাইত। মাজুলীৰ আয়ুসৰেখা স্বৰূপ বেচামৰা, হালধিবাৰী মথাউৰি বহু ঠাইত বহি যোৱাত শংকিত হৈ পৰিছে মথাউৰিৰ দাঁতিকাষৰীয়া গাঁৱৰ ৰাইজ। হৈ পৰিছে যে অন্য বছৰ বানে যেনেকৈ আগজাননী দিয়ে ৰাইজ সাৱধান হৈ থাকে, কিন্তু এই বছৰ যোৱা ২৯ তাৰিখৰ দিনা নিশা ১২ বজাৰ পাছৰ পৰা হঠাৎ ব্ৰহ্মপুত্ৰৰ এই উপনৈবোৰ সময়ৰ পানী বৃদ্ধি পোৱাত ৫ ঘণ্টাৰ ভিতৰত সমগ্ৰ নৈপৰীয়া অঞ্চল উজনি হালধিবাৰীৰ পৰা নামনি মাজুলীলৈকে সমগ্ৰ অঞ্চলত বানে আগুৰি ধৰে, যাৰ ফলত উজনি মাজুলী ৰাজহচক্ৰৰ অধীনৰ ২৯খন গাঁও আৰু কমলাবাৰী ৰাজহচক্ৰৰ অধীনৰ অন্যান্য গাঁওসমূহসহ প্ৰায় অৰ্ধশতাধিক ৫০খনৰ অধিক গাঁও জলমগ্ন অৱস্থাত থাকিবলগীয়া হ'ল, যাৰ পৰিপ্ৰেক্ষিতত পশুধনৰ পৰা ধৰি মানুহৰ খাদ্য আৰু আশ্ৰয়স্থলৰ অভাৱ হৈ পৰিছে। এতিয়া আজিৰ দিনটোত আপোনালোকে প্ৰত্যক্ষ কৰিছে দক্ষিণপাটি সমগ্ৰ অঞ্চলৰ মাথাউৰিৰ ওপৰত ৰাইজৰ এটা জনসম্মৰ্দত পৰিণত হোৱা নিচিনা হৈছে। গৰু ম'হ ছাগলী একাকাৰ হৈ তেখেতসকলে আশ্ৰয়স্থল থাকিবলগীয়া হৈছে। অন্যহাতে যদি বান আক্ৰান্ত অঞ্চলৰ ৰাইজক মাজত বিশুদ্ধ খোৱা পানীৰ অভাৱে দেখা দিছে আৰু তাৰ লগে লগে মানুহখিনিয়ে খাদ্য অভাৱতো যথেষ্টখিনি ভুগিবলগীয়া হৈছে। গতিকে আপোনালোকৰ মাধ্যমেদি চৰকাৰক আহ্বান জনাইছোঁ যে ক্ষিপ্ৰকালীনভাৱে সপ্তাহজোৰা খাদ্য সামগ্ৰী যোগান ধৰি পশুধন আৰু বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ।